हेलो फ्रेंड्स मैं ज्योति मोर अन्य एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো বিএনবি কেফে এন্ড ৰেষ্টুৰেণ্ট। এইখন আজি নতুনকৈ ওপেনিং কৰিছে, কিন্তু কেইমাহমানৰ আগত তেওঁলোকে ফুটপাথত ষ্টল হিচাপে খুলিছিলে আৰু তাতে স্পাইল পটেটো বুলি জনাজাত আছিল আৰু তেওঁলোকে বহুত ধুনীয়া স্পাইল পটেটো বনাইছিলে, লগত তন্দুৰী চিকেন দিছিলে আৰু বহুতেই ভাল লাগিছিল। তেতিয়া সেইখিনি সময়ত বহুতেই তেওঁৰ ওচৰত ভিৰ হৈ গৈছিলে আৰু কেইমাহমান তেওঁলোকে ফুটপাথত ষ্টলবিলাক দিবলৈ বন্ধ কৰি দিয়াৰ কাৰণে তেওঁলোকে বন্ধ কৰি ৰাখিছিল আৰু পিছত এতিয়া তেওঁলোকে আজি নতুনকৈ ওপেনিং কৰিছে, য'ত আগতে ষ্টলখন আছিলে বিএনবিৰ তাৰ অপজিটত মানে পিছ চাইডে তেওঁলোকে খুলিছে অলপ ভিতৰলৈ। আৰু ইমান ধুনীয়া চাৰিও চাইডে গ্ৰীণ আৰু আৰ্টিফিচিয়েল নহয় দেয়া, সঁচাসঁচি ফুলৰ গছ হয়, গ্ৰীণৰ মাজত তেওঁলোকে খুলিছে আৰু ইমানেই ভাল লাগিছে আজি। আৰু তেওঁলোকৰ আহি পোৱাৰ লগে লগে এয়া তেওঁলোকৰ আজি ওপেনিং, সেইকাৰণে জুচ এগিলাচ আৰু মিঠাই খাবলৈ দিলে, লগত তেওঁলোকে এয়া তন্দুৰী চিকেন বনাই আছে, স্মক কৰি আছে চিকেন, আৰু চিকেনো টেষ্ট কৰিম তেওঁলোকৰ চিকেনখিনি আজি কেনেকুৱা হৈছে। আৰু এই আমাৰ কাৰণে চিকেন আহি গ'ল। বহুতেই টেষ্টি। জাগিৰত নতুনকৈ ওপেনিং কৰিছে আজি বিএনবি মানে ডিকি এণ্ড বেদান্ত, দুজন বন্ধু। আগতে তেওঁলোকে ফুটপাথত এখন ফুড ষ্টল খুলিছিলে, কিন্তু তাত বন্ধ কৰিব দিয়াৰ কাৰণে অলপ দিন চলোৱাৰ পাছত তেওঁলোকে বন্ধ কৰি ৰাখিছিল, কিন্তু তাত তেওঁলোকৰ ভালেই চলিছে। তেওঁলোকৰ ভিডিঅ' মই তেতিয়া বনাইছিলোঁ আৰু আজি তেওঁলোকে মানে এখন কেফে আৰু ৰেষ্টুৰেণ্ট খুলিছে, ইয়াত নতুনকৈ আজি ওপেনিং কৰিছে। বহুতেই ভাল লাগিছে, দুই বন্ধু আজি লগ লাগি এটা সুন্দৰ পদক্ষেপ, তেওঁলোকৰ মানে মনোবলটো আৰু দুগুণ আগুৱাই গৈছে। তোমালোকে মানে কেনেকৈ ইমান আগবাঢ়িলা মানে এইটো কৰিবলৈ? মানে আমাৰ মানে যেতিয়া ফুড ষ্টল আছিলে তেতিয়া মানে আমাৰ অলপ ৰেছপন্সটো ভাল আছিলে, যিহেতু আমাৰ বন্ধ হোৱাৰ পিছত বহুত কাষ্টমাৰে ফোন কৰিছিল। তাৰপিছত আমি ভাবিলোঁ এইটো আমাৰ ব্ৰেণ্ডটো আৰু ৰেষ্টুৰেণ্ট এইটো আমি আগবঢ়াই লৈ যাম। তো আকৌ প্লেনিং কৰি কাৰণে আমি জাগা বেলেগ চাই কাৰণে আমি আকৌ ষ্টাৰ্ট কৰিলোঁ। তাৰ অপজিটতে হ'ল, এতিয়া জেগাটো ধুনীয়া পালা তোমালোকে, আৰু দিনতো খোলা থাকে মানে দিন আপোনাৰ মৰ্ণিঙৰ পৰা ৰাতি 10টালৈকে থাকিব। আপোনালোকে ইয়াত আহাৰো গ্ৰহণ কৰিব পাৰিব, সকলো আহাৰ আপোনালোকক মেনুখন দেখুৱাই দিম। এই কেফেখনত আপোনালোকে বাৰ্থডে পাৰ্টি বা যিকোনো পাৰ্টি আপোনালোকে ইয়াত পাতিব পাৰে। আৰু আজিকালি মানে তোমালোকে আগৰ সেই ৰেটটোৱে ৰাখিছা? হয়, আমাৰ ৰেট একদম বঢ়া নাই, আমি ৰেট যিমান পাৰোঁ একদম কমাই ৰাখিছোঁ, যাতে চবৰ মানে পকেট ফ্ৰেণ্ডলি হয়। তো বস্তুকেইটা চবে যাতে কমফৰ্টেবলি খাব পাৰে। ইয়াত এনেকুৱা নহয় যে আগত দাম মানে ৰাস্তাত আছিলে তো কাৰণে প্ৰাইচ কম আছিলে, ইয়াত আহি যে দাম বঢ়াই দিছোঁ, সেনেকুৱা একো নহয়। আমি আগৰ প্ৰাইচে ৰাখিছোঁ, চবৰ ভাল লাগে খাই। আগত ফুটপাথত তেওঁলোকে থিয়হি যেনেকৈ লৈছিলে দামটো, আৰু এতিয়া বহি পেলাই ধুনীয়াকৈ চেল্ফি উঠি বা অলপ গল্প কৰি আপোনালোকে কথা পাতি টাইম লৈও খাব পাৰিব একে দামতে। আৰু অলপ বেছি আইটেম তেওঁলোকে ৰাখিছে, ভেজ থালি, নন ভেজ থালি সকলো ইয়াত পাব। আৰু বহুত ধুনীয়া আজি তেওঁলোকৰ তন্দুৰী চিকেন মই মানে ট্ৰাই কৰিলোঁ, বহুতেই ধুনীয়া খাবলৈ। আপোনালোকেও এবাৰ আহিব আৰু তেওঁলোক দুইজন এজন আৰু আগুৱাই যাব পাৰে, তেওঁলোকক আশীৰ্বাদ কৰিব আপোনালোকে। আহিছোঁ তেনেহ'লে আজি তেওঁলোকৰ লগত মোৰ লগ পাই বহুতেই ভাল লাগিল, কাৰণ দুইজন উচ্চ শিক্ষিত, তেওঁলোকে এনেই বহি থকা নাই বা চৰকাৰী চাকৰিলৈও তেওঁলোকে আশা কৰি থকা নাই, নিজেই নিজৰ ওপৰত মানে খাৰা হ'বলৈ তেওঁলোকে চেষ্টা কৰিছে। সেইটো দেখি মোৰ সঁচাকৈ বহুত ভাল লাগিছে। উঠি অহা প্ৰজন্মই যেন তেনেদৰে আগুৱাই যাব পাৰে, এইটোৱেই মোৰ আৰু